নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 6 অক্টোবৰ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড নথকা লাখ লাখ লোকৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। নতুনকৈ ৰেচন কাৰ্ডৰ বাবে চলি আছে আবেদন প্ৰক্ৰিয়া। আবেদনৰ অন্তিম তাৰিখ হৈছে অক্টোবৰ মাহৰ 15 তাৰিখ আৰু 15 অক্টোবৰৰ পূৰ্বে ৰেচন কাৰ্ডৰ বাবে আপুনি কৰক আবেদন। চৰকাৰী পৰ্টেলৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব আপোনাৰ আবেদন পত্ৰ আৰু pds.assam.gov.in পৰ্টেলৰ পৰা ডাউনলোড কৰিব পাৰিব আবেদন পত্ৰ। আৰু নতুনকৈ আবেদনৰ বাবে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আমি সবিশেষ জনাই যাম SB অসম মিডিয়াৰ সমূহ দৰ্শকক। আবেদনকাৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখতকৈ কম হ'ব লাগিব। আপুনি মন কৰিবলগীয়া কথা এইবোৰ। আবেদনকাৰীৰ আধাৰ কাৰ্ড থাকিব লাগিব। তাৰ পিছত আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু 4 লাখ টকাৰ কম ৰাজ্য চৰকাৰৰ অধীনৰ সকলো মাষ্টাৰ ৰোল কৰ্মচাৰী আৰু দৈনিক মজুৰি প্ৰাপক কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গ কৰ্মচাৰীও আবেদন কৰিব পাৰিব। আৰু আবেদন পত্ৰৰ সৈতে সংলগ্ন কৰিব লাগিব আপুনি হাতবিত নথি। কি নথিপত্ৰ লাগিব আমি সবিশেষ জনাই যাম যে শুদ্ধ আৰু সম্পূৰ্ণভাৱে পূৰণ কৰা পত্ৰ অৰ্থাৎ ফৰ্মখন, লগতে লাগিব আধাৰ কাৰ্ড, ভোটাৰ তালিকা, ঠিকনাৰ প্ৰপত্ৰ, পৰিয়ালৰ সকলো সদস্যৰ পাছপৰ্ট সাইজ ফটোৰ আপোনাৰ প্ৰয়োজন হ'ব। লগতে আপোনাক প্ৰয়োজন হ'ব বেংক একাউণ্ট, পৰিয়ালৰ সক্ৰিয় হৈ থকা ফোন নম্বৰটো। আৰু এই সম্পূৰ্ণ নথিপত্ৰ শুদ্ধভাৱে দাখিল কৰিলেই আপুনি লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। ৰাজ্যৰ ছাত্ৰীসকললৈ আহি পৰিছে ভাল খবৰ। দুৰ্গা পূজাৰ আগদিনাই একাউণ্টত সোমাব চৰকাৰী ধন। অসমৰ প্ৰায় 2 লাখ ছাত্ৰীৰ একাউণ্টত সোমাব এই ধন আৰু অহা 6 অক্টোবৰ তাৰিখে মুকলি কৰি দিয়া হ'ব নিযুত মইনা আঁচনিৰ ধন। আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে এক বৃহৎ ঘোষণা যে পুৱা 10 বজাৰ লগে লগে ছাত্ৰীসকলে লাভ কৰিব এই ভাল খবৰ, অৰ্থাৎ নিযুত মইনা আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব। আৰু ৰাজ্যৰ ছাত্ৰীসকললৈ এটা ভাল খবৰ বুলি ক'ব লাগিব যে দুৰ্গা পূজাৰ আগদিনাই একাউণ্টত সোমাব ছাত্ৰীসকলৰ ধন আৰু অসমৰ প্ৰায় 2 লাখ ছাত্ৰীৰ একাউণ্টত সোমাব এই ধন আৰু 6 অক্টোবৰত মুকলি কৰি দিয়া হ'ব নিযুত মইনা আঁচনিৰ এই ধন। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3 নম্বৰ খবৰটো। ৰাজ্যজুৰি প্ৰবল বৃষ্টিপাত। দুৰ্গা পূজাত বতৰে দিব পাৰে বিধি পথালি। মহানগৰীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ দেখিবলৈ পোৱা গৈছে। দুৰ্গা পূজা পৰ্যন্ত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা। বৰষুণত ম্লান পৰিব পাৰে পূজাৰ আনন্দ আৰু অহা 8 অক্টোবৰ পৰ্যন্ত ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আৰু বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ইয়াৰ ওপৰত সতৰ্কবাণী। আজি ৰাজ্যৰ বহুকেইখন জিলাত জাৰি কৰিছে য়েল্লো এলাৰ্ট আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু প্ৰায় 17খনকৈ জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, বাক্সাৰ লগতে কামৰূপ, দৰং, তামুলপুৰ, ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ, গোলাঘাট, হোজাই, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলঙতো জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। লগতে ডিমা হাছাওতো বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। বিজেপিৰ মুখ্যমন্ত্ৰী সলনি নহয়। 2026 চনতো মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মাই। 2026 চনত চৰকাৰ আহিলে বিজেপিৰ মুখ্যমন্ত্ৰী সলনি নহয়। 2026তো মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা। বিৰোধীৰ আসনত কংগ্ৰেছ থাকিবনে তাৰ নিশ্চয়তা নাই। ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন ক'লে ভৱেশ কলিতাই আৰু সংবাদমেলত 2026ৰ কথা স্পষ্টকৈ ক'লে ৰাজ্যিক সভাপতিজনে। আৰু মুখ্যমন্ত্ৰী এতিয়া হিমন্ত বিশ্ব শৰ্মা 2026 চনতো আকৌ আহি আছে বুলি তেওঁ মন্তব্য কৰে। আৰু 2026 চনত কংগ্ৰেছ বিৰোধীত থাকিবনে সেয়া ক'বলৈ দিয়ক। কংগ্ৰেছক সমালোচনা কৰিবলৈ গৈ মুকলি ঘোষণা ভৱেশ কলিতাৰ আৰু গৌৰৱ গগৈ তাচ্ছিল্য কৰি ভৱেশ কলিতাই ক'লে 2026ৰ মুখ্যমন্ত্ৰী কোন।